কথাটো হৈছে কি গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি আপুনি চায় তে মেম্বাৰশ্বিপ ড্ৰাইভ দেখিলেই গম পাই যাব আৰু মানুহৰ কিমান উৎসাহ উদ্দীপনা। গোটেই ভাৰতবৰ্ষত প্ৰথম স্থানত আছে অসম আছে। তাৰ মানে কি মানে বিজেপিৰ প্ৰতি প্ৰেম, তাৰ মানে কি দলক ভাল পোৱাৰ যিটো এটা পৰম্পৰা, এইটো মেম্বাৰশ্বিপতে গম পোৱা যায় আৰু এইটোতো অনলাইন হৈ আছেতো। এনেকুৱা নহয় যে নাই আমি 500 কৰিলোঁ অফলাইনত আমি দেখাই দিলোঁ আৰু 5 লাখ দেখাই দিলোঁ, এনেকুৱা নহয় আৰু গোটেইকেইটা একদম অনলাইনত হৈছে। এইটো কাৰণে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত অসম এতিয়া প্ৰথম স্থানত আছে আৰু ৰিজাল্ট যেতিয়া প্ৰথম স্থানত যেতিয়া আছে আৰু মেম্বাৰশ্বিপত, মই ভাবোঁ যে ধলাইটো জিকিবই আৰু 5টা মানে উপ নিৰ্বাচন 5টা চিটত হ'ব আৰু 5টাতে বিজেপি জিকিব বুলি মই আশা ব্যক্ত কৰিছোঁ। এতিয়া বিজেপিৰ প্ৰতি মানে মানুহৰ মানে প্ৰেম আছে। প্ৰেম মানে কি মেম্বাৰশ্বিপ যেতিয়া হয় যেতিয়া তাৰ মানেটো কি স্বতঃস্ফূৰ্ততা। এনে মেম্বাৰশ্বিপ মানুহৰ যিটো অনীহা থাকে তেতিয়া মেম্বাৰশ্বিপ নহ'ব আৰু মই আপোনাক ক'লো যিটো অফলাইন নহয় নহয় জানো, এইটো অনলাইনে হয় আৰু সেইটো কাৰণে যিটো হৈছে একদম ট্ৰেন্সপাৰেণ্ট হৈছে বস্তুটো, একদম মানুহ ওলাই আহিছে ঘৰৰ পৰা। গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত অসম প্ৰথম স্থান হৈ আছে আৰু সেইটো কাৰণে ৰিজাল্ট কি হ'ব এইটো মেম্বাৰশ্বিপ আপুনি ধৰিব পাৰিছে আৰু ভাল ৰিজাল্ট হ'ব। 5টা মাজত 5টাই বিজেপি জিকিব বুলি আশা ব্যক্ত কৰিছোঁ। আপোনাৰ সমষ্টিটো মেম্বাৰশ্বিপ ড্ৰাইভ হৈছিলে, তেতিয়া কিমান হৈছে আপোনাৰ তাত? চাওক এনেতো মোৰ একদম অপেনলি যিটো ক'ব বিচাৰিছোঁ যিটো এনে মানুহৰ লগত কথা হৈছে, মানুহে মেম্বাৰশ্বিপ কৰিছে, মানুহৰ স্বতঃস্ফূৰ্ততা আছে। নৰ্থ কৰিমগঞ্জৰ বিধায়ক হয়, নৰ্থ কৰিমগঞ্জত 20,000ৰ ওপৰত হৈছে এতিয়া। বেলেগ বেলেগ সমষ্টিত ভোটৰ লগত কথা হৈছে, ভোটৰ স্বতঃস্ফূৰ্ততা আছে। সেইটো কাৰণে মেম্বাৰশ্বিপ হৈছে আৰু মেম্বাৰশ্বিপ হোৱা এইটো প্ৰমাণিত কৰে যে বিজেপিৰ যিটো ভেটি যিটো আছে, বিজেপিৰ যিটো গড় যিটো আছে এইটো অক্ষুণ্ণ আছে আৰু গোটেই যিটো আপোনাৰ যিটো ক'লে যে আমাৰ বাই ইলেকশ্যনত ভাল ৰিজাল্ট হ'ব আৰু 26তো বিজেপিৰ গভৰ্ণমেণ্ট হ'ব। এইটো মানে প্ৰায় এই পৰিৱেশ দেখি কেনে এইটো প্ৰায় আমি দৃঢ়তাৰে ক'ব পাৰি।